বৰবৰুৱাৰ বুঢ়াহাজাৰ কোঁৱৰ গাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। পিতৃ ৰাজু কোঁৱৰ আৰু মাতৃ মামু কোঁৱৰৰ 12 বছৰীয়া পুত্ৰ কৃষ্ণ কোঁৱৰে দুৰ্গাপুৰ চাহ বাগিচাত ঘৰৰ ছাগলীৰ বাবে খাদ্য আনিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুবৰণ কৰিব লগা হয়। হয়, গাঁৱৰে হয়। কালি 2:20 মান হৈছিলে। এনেই লগৰ এজনৰ লগত লগৰজনে পায়খানা কৰিব লাগিছে বুলি কৈ আহিছিলে। লগৰজনে পায়খানা কৰিছিলে। তেওঁ এনেই গছত উঠিছিলে হ'ব পাৰে। লগৰজনৰ তাৰপৰা নুঠিবি বুলি ক'লে। সি কেনেকৈ উঠিলে আমিতো গম নাপাওঁ ভালকৈ। পিছতহে গম পাইছোঁ, ঘৰত আছোঁ। তাৰপৰা তেওঁ ওপৰৰ পৰা হেনো ঝাটকা খাই পৰিলে। পৰা সেই তাৰ চাহ গছৰ হেৰিয়ত পৰিলে, সোমাই গ'ল। তাৰপৰা লগৰ আৰু এজন আহিছিলে। তেওঁ দুইজনে উলিয়াই মেলি ঘৰত খবৰ দিছে। তাৰপিছতহে আমি আহিছোঁ আৰু। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বাগিচাৰ গছত উঠি ডাল কাটি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ তললৈ চাহ গছৰ তলত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দেখাটো গোটেই বগা হৈ গ'ল, তেজ নাই ইমানডোখৰ দুখ পালে যদিও তেজ নোলালেও অলপো তেজ নোলালে। যেতিয়া ধৰি নিছে তেতিয়া অলপ পানীকে ওলালে। তাৰপৰা ভৰি হাত মুখ চব বগা হৈ গ'ল। তেজ থকা মানুহ নিচিনা নহয় আৰু সেনেকুৱা হ'ল। কৃষ্ণ কোঁৱৰৰ লগত যোৱা কণমানি বন্ধুজনে তৎক্ষণাত পৰিয়ালক খবৰ দিয়াত পৰিয়ালৰ লোকে অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। বৰবৰুৱা ৰামেশ্বৰ বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰ কৃষ্ণ কোঁৱৰৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। নহয়, যোৱাকালি মই চিলাপথাৰত আছিলোঁ। তাকে আমাৰ লগৰটো ফোন কৰিলে যে আমাৰ এই বুঢ়াহাজাৰ কোঁৱৰ গাঁৱৰ কণমানি শিশু ইয়াতে দুৰ্গাপুৰ চাহ বাগিচাৰ এই বাগানৰ মাজতে কিবা গছডাল কাটি থাকোঁতে হৰি পৰি তেখেতৰ চাহ গছত লাগি মৃত্যুবৰণ কৰিলে। আৰু বহুত দুখৰ বিষয়, আৰু আমি শুনিয়ে দুখ লাগিছে। ইফালে বুঢ়াহাজাৰ কোঁৱৰ গাঁৱত আজি বৰবৰুৱা অঞ্চলৰ সমাজকৰ্মী ৰাজেশ পদন নায়কে শোকসন্তপ্ত পৰিয়ালৰ কাষত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে সান্তনা দি আগন্তুক সময়ত পাৰ্যমানে সহায় সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে। আৰু যিজন ল'ৰা আজি ঢুকালে এনেকৈ বাগানৰ মাজতে, মই দুখ প্ৰকাশ কৰিছোঁ যাতে আৰু পুনৰ এনে ঘটনা নহওক, আৰু তেখেতৰ পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰিছোঁ।